জিন্দাবাদ 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 লং লেগ লং লেগ লং লেগ লং লেগ জিন্দাবাদ 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 লং লেগ 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 হাই 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 কাম নাই Odogam Jatronda Zindabad 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 Odogam Jatronda Zindabad 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 Aso long live long live BJP Sarkar Murdabad 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 BJP Sarkar Murdabad 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 Ranjit Das Murdabad 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 Ranjit Das Murdabad 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 Jai Ayakho Jai Ayakho Zindabad Zindabad Odogam Jatronda Zindabad 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 Aso long live Aso long live BJP Murdabad 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 BJP Murdabad 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 Ranjit Das Murdabad 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 Ranjit Das Murdabad 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 Mulya Bidhi Road Koro Mulya Bidhi Road Koro হয় সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি অসমৰ প্ৰতিখন ঠাইত অসমৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে অসমত বৰ্তমান যিটো হাৰত মূল্যবৃদ্ধি হৈছে ঔষধ পাতিৰে পৰা ইত্যাদি কৰি পেট্ৰলজাত সামগ্ৰীৰ পৰা ইত্যাদি কৰি খোৱা বস্তুৰে ইত্যাদি কৰি যি অবাধ হাৰত বৃদ্ধি হৈছে তাৰ কাৰণে আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আজি যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দক্ষতা নোহোৱা শিক্ষাৰ অভাৱ থকা এজন মন্ত্ৰী ৰঞ্জিত দাস তেওঁক বৰ্তমান যোগান মন্ত্ৰীৰ দায়িত্বত আছে। আমি অসম চৰকাৰক আমি দাবী জনাব বিচাৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাব বিচাৰিছোঁ এইগৰাকী অদক্ষ থকা মন্ত্ৰীগৰাকী অনতিপলমে তেওঁৰ যি যোগান বিভাগৰ তেওঁৰ যি বিভাগ তেওঁৰ যি মন্ত্ৰিত্ব এই মন্ত্ৰিত্ব তেওঁ কৰ্তন কৰিব লাগে আৰু অন্য কোনোবা ব্যক্তিৰ হাতত ব্যক্তিৰ হাতত তেওঁলোকে এই যোগান বিভাগৰ দায়িত্ব দিব লাগে আৰু এইগৰাকী অদক্ষ মন্ত্ৰী ৰঞ্জিত দাসক আমি পদত্যাগ বিচাৰিছোঁ আৰু অনতিপলমে বিজেপি নেতৃত্বাধীন চৰকাৰখনে যদি মূল্যবৃদ্ধি হ্ৰাস নকৰে তেতিয়াহ'লে কিন্তু আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থা আমি সদৌ অসম ছাত্ৰ সন্থা বিজনী আঞ্চলিক ছাত্ৰ সন্থা ইয়াতকৈ কিন্তু আমি অধিক তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম।